নতুন কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহে গৰম পৰিছে সেইকাৰণে আজি দুপৰীয়াৰ থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু দুপৰীয়াৰ মই খাদ্য আজি কি ধৰণে বনাইছোঁ সেইটোৱে শ্বেয়াৰ কৰিছোঁ। তাৰ কাৰণে চানা দাইল লৈছোঁ, মচুৰ দালি লৈছোঁ, মাটিমাহ লৈছোঁ, মুগ দাইল লৈছোঁ আৰু ৰহৰ দালি লৈছোঁ। গোটেইখিনি লৈ পেলাই মই ভালকৈ তিয়াই ল'ম আৰু এইখিনি এঘণ্টামান ভালকৈ তিয়াই দিম, তেতিয়া পূৰা ফুলি যাবগৈ। আৰু এতিয়া মই পটল কেইটামান লৈছোঁ, লৈ পেলাই এইখিনি বাকলি ভালকৈ গুচাই ল'লোঁ। আৰু এতিয়া এইখিনি অলপ ফুটা কৰি ল'ম। এই ধৰণে ফুটা কৰি ল'ম, তেতিয়া আমি যেতিয়া ভাজি কৰিম তেতিয়া নুফুটে। আৰু আজি মই বনাবলৈ লৈছোঁ মিক্স অকল ভেজিটেবলে হয়। আৰু এতিয়া পটলখিনি মই কেৰাহী এখনত অলপ তেল দি পেলাই কেৰাহীখনত পটলখিনি দিছোঁ, এটা বিলাহী দিছোঁ, পিঁয়াজ দিম, কেঁচা জলকীয়া আৰু নহৰু। এইখিনিৰ মই এটা চাটনি বনাম। আৰু এই ধৰণে চাটনি বনাই ল'লে খুব সোনকালে হৈ যায়। আৰু যিটো মই আজি ৰেচিপি বনাম চব কুইক হয়, একেবাৰে সোনকালে হৈ যোৱা ৰেচিপি হয়। আৰু এতিয়া এইখিনিত অলপ নিমখ দি দিম, তেতিয়া সোনকালেও সিজি যাব। আৰু এয়া চাওক আমাৰ এইখিনি সোনকালে সিজিও গ'ল। আৰু এতিয়া মই এইখিনি নমাই দিছোঁ। এতিয়া এইখিনি নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু এই গৰমত আপোনালোকে কি বনায় কমেণ্ট কৰি জনাবচোন। আৰু মই এইদৰে বনাইছোঁ। আৰু এতিয়া এইখিনি ভালকৈ গোটেইখিনি নমাই ল'ম আৰু নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া আৰু এখন কেৰাহী পাতি পেলাই অলপ শুকান জলকীয়া কেইটামান মই পুৰি লৈছোঁ। এই ধৰণে শুকান জলকীয়াখিনি মই পুৰি লৈছোঁ। আৰু এতিয়া চাটনিখিনি থৈ দিছোঁ। এতিয়া দাইলখিনি মই ধুই পেলাই ৰেডি কৰি দিলোঁ। আৰু এয়া চাওক দাইলখিনি পূৰা ফুলিও গ'লগৈ। আৰু এতিয়া মই দাইলখিনি পাতিম। এখন কুকাৰত মই লৈছোঁ, আৰু যাতেও অলপ সোনকালে হ'ব লাগে সেইকাৰণে মই কুকাৰতে দাইলটো পাতি দিম। আৰু এতিয়া মই পিঁয়াজটো অলপ সৰু সৰুকৈ পিঁয়াজখিনিও কাটি লৈছোঁ। আৰু কাটি পেলাই কুকাৰত দাইলখিনি পানী দি পেলাই তাৰপিছত মই অলপ নিমখ দি দিম। দি পেলাই পিঁয়াজখিনিও মই এই ধৰণে দি দিছোঁ। আৰু এতিয়া এটা বিলাহীও দি দিছোঁ, কাৰণ দাইলত চাব বিলাহী দিলেও খুব ভাল লাগে খাবলৈ। আৰু এতিয়া বিলাহীটো মই গোটা গোটাকেই দি দিছোঁ, কাৰণ যিহেতু কুকাৰত দাইলখিনি হেৰি হ'ব, গোটাৰ পিছত মই বাকলিখিনি পেলাই দিম। আৰু এতিয়া ইয়াত মই অলপ বেছিকৈ নহৰু কাটি পেলাই দিছোঁ, হালধি দিছোঁ, দি পেলাই মই এতিয়া চিটি লগাই দিছোঁ, ঢাকনখন লগাই দিছোঁ। আৰু এতিয়া মই লৈছোঁ ভোলখিনি মই এই ধৰণে বাকলিখিনি ছিলি লৈছোঁ। আৰু লৈ পেলাই অলপ এটা ডাঙৰ চাইজত পাতল ইমান বেছি মিহিকৈ নাকাটো, কাৰণ ভোলটো বহুত সোনকালে সিজিয়ে যায়। আৰু এতিয়া এইখিনি অলপ হেৰিকৈ কাটি ল'ম, এই ধৰণে অলপ এটা চাইজৰ কাটি লৈছোঁ। আৰু যিহেতু গৰমত এইবোৰ চব্জি খাবলৈ খুব ভাল লাগে, আৰু সেইকাৰণে বনালোঁ। আৰু এতিয়া মোৰ দাইলখিনি চাওকচোন সিজি গ'লগৈ, আৰু কিমান ধুনীয়া হৈছে দেখিছে নহয়। এতিয়া দাইলৰ পৰা বাকলিখিনি মই পেলাই দিম, আৰু অলপ চামুচেৰে এই ধৰণে হেৰি কৰি দিম, তেতিয়া বাকলিখিনি অলপ বেলেগো হৈ যাব, আৰু দাইলখিনি গ্ৰেভিখিনি খুব ধুনীয়া হৈ যাব। আৰু এয়া চাওক এইখিনি খুব ধুনীয়া হৈছে। দাইলখিনি মই কিন্তু বেছি সিজোৱা নাই, অকল দুটা চিটি মাৰি লগে লগে বন্ধ কৰি দিছোঁ। এতিয়া এটা চচপেনত মই অলপ তেল দিছোঁ, শুকান জলকীয়া দিছোঁ, আৰু ইয়াত মই অলপ জিৰা কেইটামান দিছোঁ, আৰু ইয়াত অলপ সৰিয়হ দিছোঁ, বগা সৰিয়হ দিছোঁ। দি পেলাই আৰু মই ইয়াত নৰসিংহ পাত দিছোঁ। আৰু এইখিনিতে দাইল তেল মাৰিলে খুব ভাল লাগে। এইখিনি ভাজি হোৱাৰ পিছত মই অলপ শুকান জলকীয়াৰ গুড়ি দি দিছোঁ, কাৰণ শুকান জলকীয়াৰ গুড়ি অপশ্যনেল হয়, মই এনেই দিছোঁ দাইলটোৰ কালাৰটো ধুনীয়া আহিবলৈ। আৰু এতিয়া এইখিনি মই তেল মাৰি দিছোঁ, চাওকচোন দাইলৰ কালাৰটো কেনেকুৱা ধুনীয়া আহিছে। আৰু এইটো সদায় কেতিয়াবা এইদৰে খাবলৈও মন যায়, সেইকাৰণে বনাইছোঁ। আৰু চাওকচোন আমাৰ দাইলখিনি কিমান ধুনীয়া হৈছে। এতিয়া আৰু এখন কেৰাহী পাতিছোঁ, পাতি পেলাই মই অলপ তেল দি লৈছোঁ। আৰু তেল দি পেলাই ইয়াতো মই অলপ শুকান জলকীয়া কেইটামান ফুটাই লৈছোঁ, আৰু জিৰা কেইটামান দি দিছোঁ। দি পেলাই পিঁয়াজ দি পেলাই এইখিনি অলপ ভালকৈ পিঁয়াজখিনি মই ফ্ৰাই কৰি ল'ম। এই ধৰণে পিঁয়াজখিনি আৰু এই ধৰণে যেতিয়া খানা বনাব না, ইমান সোনকালে হৈ যায়গৈ, গমেই পোৱা নাযায় যে আমি ইমান গৰমত খানা বনাইছোঁ। আৰু এতিয়া চাওক এইখিনি মই অলপ নহৰু দি দিছোঁ, আৰু চব্জিখিনি দি পেলাই ইয়াত অলপ শুকান জলকীয়া দিছোঁ, শুকান জলকীয়াৰ গুড়ি দিছোঁ, হালধি গুড়া দিছোঁ, আৰু অলপ জিৰা ধনিয়াৰ গুড়ি দিছোঁ। দি পেলাই মই এইখিনি অলপ ভালকৈ নমাই ল'ম। আৰু ইয়াত মই অলপ গৰম মছলা দি দিছোঁ, আৰু নিমখ দি দিছোঁ। দি পেলাই অলপ ভালকৈ মই এইখিনি লৰাই ল'ম, তেতিয়া মছলাখিনি ভালকৈ মিক্স হৈ যাব। আৰু বইল কৰি থোৱা চানা কেইটামান ফ্ৰিজত আছিলে, সেইকেইটাও মই দি দিলোঁ, কাৰণ ভোলৰ লগত চানা বা তেনেকৈ কিবা এটা দিলে অলপ ভাল হয়। আৰু এতিয়া আৰু এখন কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াতো মই অলপ শুকান জলকীয়া কেইটামান দিছোঁ, আৰু পাঁচফোৰণ দিছোঁ। ইয়াতো পাঁচফোৰণ দিছোঁ, আৰু শুকান জলকীয়া দিছোঁ। দি পেলাই এইখিনি অলপ ফুটাৰ পিছত মই অলপ পিঁয়াজ দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'লোঁ।
আৰু ইফালে মই ভোলখিনিও লৰাই আছোঁ। ভোলখিনিও আমাৰ আধা হৈয়ে গ'ল। আৰু ইয়াত মই অলপ ৰঙালাও কাটি থৈছিলোঁ, ৰঙালাওখিনিও ইয়াত দি দিলোঁ। আৰু এতিয়া ইয়াত মই অলপ নিমখ দি দিছোঁ, দি পেলাই অলপ হালধিৰ গুড়ি দিছোঁ। আৰু দি এইখিনি ইয়াত মই একো মছলা ব্যৱহাৰ নকৰোঁ। অলপ হালধি গুড়ি দি পেলাই এইখিনি মই হেৰি কৰি দিলোঁ। আৰু এতিয়া যিখিনি মই চাটনি ঠাণ্ডা হ'বলৈ থৈছিলোঁ, এই চাটনিখিনি মই কাটি কাটি মিক্সিৰ বাতি এটাত মই থৈ দিছোঁ। আৰু বিলাহীৰ বাকলিটো পেলাই পেলাই এই ধৰণে বিলাহীটো অলপ কাটি কাটি মই দি দিছোঁ। তেতিয়া সোনকালে মিক্স হৈ যাব। আৰু যিখিনি পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আছিলে এইখিনিও মই ইয়াত দি দিছোঁ। দি পেলাই এই গোটেইখিনি শুকান জলকীয়া ভাজি থৈছিলোঁ এইখিনিও দি পেলাই এতিয়া মই এইখিনি ভালকৈ পিচি ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া চাটনি হৈছে। আৰু এই ধৰণে মানে ৰেচিপি থাকিলে আৰু দুপৰীয়াৰ সাজ থাকিলে আৰু কিমান মজা লাগে, মাছ মাংসৰ একো দৰকাৰে নপৰে। আৰু এতিয়া আমাৰ ৰঙালাও ভাজিখিনি হৈ গৈছে। আৰু এয়া চাওক আমাৰ ভোল ভাজিখিনি কিমান ধুনীয়া হৈছে দেখিছে নহয়, বহুত ধুনীয়া হৈছে এইখিনি। আৰু এয়া চাওক আমাৰ দুপৰীয়াৰ আজি থালিখন ৰেডি হৈ গ'ল। কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু গৰমত এই থালিখন এবাৰ বনাই চাবচোন, খুব ভাল লাগে।